হয়, সাম্প্ৰতিক সময়ত বগা ইউৰিয়া বিক্ৰী হৈছে কলা বজাৰত। আৰু প্ৰথমতে মই আমাৰ এটা সাম্প্ৰতিক দৃশ্য এটা দেখুৱাৰ কাৰণে যত্ন কৰিম। যি মই য'ত উপস্থিত আছো এয়া হৈছে বগুৱান, লক্ষীপুৰৰ বগুৱান এটা অঞ্চল। আৰু এই অঞ্চলত একাংশ লোক ইয়াতে আহি উপস্থিত হৈছে। এইসকল লোকে আচলতে কৃষক, এইসকল লোক কৃষক। আৰু এই কৃষকসকলে আজি ইয়াৰে বগুৱান যি বজাৰ আছে, এই বগুৱান বজাৰত তেওঁলোকে যি সাৰ, খেতিৰ বাবে প্ৰয়োজনীয় যি সাৰ, ইউৰিয়া সাৰ, এই ইউৰিয়া সাৰ লোৱাৰ কাৰণে তেওঁলোকে বজাৰত আহিছিল। কিন্তু বজাৰত যি ইউৰিয়া সাৰৰ যি নাটনি, সেই নাটনিয়ে এওঁলোকক আচলতে মাধমৰ সজা বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু যি ইউৰিয়া সাৰ, এই ইউৰিয়া সাৰ কিন্তু এওঁলোকে যি সময়ত ইউৰিয়া সাৰৰ প্ৰতি বেগত 500 টকাকৈ লোৱা হৈছিল, কিন্তু এই বৰ্তমান সময়খিনিত কিন্তু ইউৰিয়া সাৰৰ দাম হৈছে 1000ৰ পৰা 1200 টকাকৈ লৈ আছে ধূৰ্ত ব্যৱসায়ীসকলে। আৰু যাৰ ফলত এইসকল কৃষকে কিন্তু আজি মূৰে কপালে হাত দিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে। আৰু এইসকল কৃষকে কিন্তু এতিয়া ইউৰিয়া সাৰ ল'ব নোৱাৰি এওঁলোকে এতিয়া সংবাদ মাধ্যমৰ কাষ চাপা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰত যিহেতু আমাৰ ইয়াতে একাংশ কৃষক আছে, আৰু কৃষকৰ পৰা জানিব বিচাৰিম কোনে আচলতে কোৱাচোন কেনেকুৱা অসুবিধা হৈছে। হয়, পোনপ্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো আমাৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰাসায়নিক সাৰ তথা ইউৰিয়া আমি চৰকাৰী ৰেট হিচাপে জনামতে 266 টকা 50 পইচা, সেই সাৰ আজি কৃষকৰ মাজত অবৈধভাৱে 1000-1200 টকা বেগ লৈ আছে। কৃষকখিনি মানে এনেধৰণে মৰি গৈছে। যিহেতু সাৰ মানে টকা পইচা দিলেও পোৱা নাযায়। যদি কিবা কাৰণত দামাদামি কৰে যে একাংশ অবৈধভাৱে খুচুৰা গ্ৰাহক দোকানীয়ে হওক বা হ'লচেলে হওক, আমি নাজানো ইয়াত কেনেধৰণৰ কিমানখিনি দাম আজি মানে তেওঁলোকে লয়, 1000ৰ পৰা 1200 টকা বেগ। তথাপিও তেওঁলোকে যদি মানুহখিনি অলপ দামাদামি কৰে, সেই ক্ষেত্ৰত সাৰ তেওঁলোকে নিদিয়ে, অবৈধভাৱে তেওঁলোকে আচলতে আছে নে নাই ইউৰিয়া সাৰ থাকে? ইউৰিয়া সাৰ আছে, কিন্তু তেওঁলোকে অবৈধভাৱে মানে চোৰাং কৰি বিক্ৰী কৰি আছে। আৰু আমি জনাত 1000 টকাৰ পৰা 1200 টকাৰ ভিতৰত তেওঁলোকে সাৰ লৈ আছে। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত কিন্তু যিসকল বিক্ৰেতা ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলে কিন্তু এই কৃষকসকলক মাধমাৰ সজাইছে। যি সাৰৰ মূল্য আচলতে প্ৰতি বেগত 500কৈ লোৱা হৈছিল, কিন্তু সেই সাৰ এতিয়া এওঁলোকে অধিক দামতকৈ অধিক বেছি দামত তেওঁলোকে ক্ৰয় কৰিবলগীয়া হৈছে। অৰ্থাৎ 1000ৰ পৰা 1200 টকাকৈ এখন বেগত তেওঁলোকে ক্ৰয় কৰি তেওঁলোকে খেতিপথাৰত দিয়াৰ কাৰণে মানে যি খেতিপথাৰত দিবলগীয়া হৈছে। এনেধৰণৰ এক সন্দিক্ষণত কিন্তু এইসকল কৃষকে আজি দিঘাৰা হৈ পৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে যি সময়ত কৃষি বিভাগে যি সময়ত সাৰ মানে ৰাসায়নিক সাৰৰ যি দ্ৰব্য সেই ব্যৱহাৰ কৰা যিসমূহ দোকান আছে, সেই দোকানক কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা নাই। যাৰ ফলত কিন্তু এইসকল কৃষক আজি এনেধৰণৰ এক সংবাদ মাধ্যমৰ আগত আহি পেলাই তেওঁলোকে এক প্ৰতিবাদ সন্মুখীন হৈ পৰিবলগীয়া হৈছে। কি ক'ব এই ক্ষেত্ৰত? আপোনালোকৰ যিহেতু আপুনি খেতি কৰে, কেনেকুৱা? আমি খেতি কৰি আছো, দেখিবলৈ পাইছোঁ যোৱা বছৰৰ তুলনাত এই বছৰ যিটো সাৰৰ দাম তুলনামূলক যথেষ্ট বাঢ়ি গৈছে। যিটো কাৰণে আমাৰ খেতিয়সকলক মানে এক প্ৰকাৰে মাধমাৰ সজোৱাৰ নিচিনা হৈছে। কৃষি বিভাগৰ কি কোনো নিয়ন্ত্ৰণ নাই? আৰু এই ক্ষেত্ৰত আমি দেখিলোঁ যদি চৰকাৰৰ ফালৰ পৰা সেনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ নাই নেকি সেইটো ভাবিছোঁ। আজি ইয়াত ব্যৱসায়সকলে কোনো প্ৰকাৰৰ বাধা বা কোনো ধৰণৰ মানে সিহঁতে চৰকাৰী নীতি নমনাকৈ আমাৰ সাধাৰণ কৃষকৰ পৰা অত্যন্ত অধিক মূল্যত অনা সাৰবিলাক সিহঁতে আমাৰ বিক্ৰী কৰি আছে। এনেকি যদি অলপ দৰ দাম কৰা হয়, সিহঁতে সেইবিলাক খেতিয়কবিলাকক সাৰৰ ওপৰত সিহঁতে বিমুখ কৰি আছে। নিশ্চয় আকৌ এগৰাকী আছে, আপোনাৰ পৰা জানিব বিচাৰিম আচলতে কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে? এই সন্দৰ্ভত আমাৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বৰ্তমান যিটো অৱস্থাত কৃষক ৰাইজে চলি আছে, এতিয়া ঘটনা হ'ল কি, এতিয়া আমাৰ 500 টকা আমাৰ বেগ প্ৰতি আছিল, এতিয়া আছিল 1000-1200 টকা। এতিয়া এই ক্ষেত্ৰত কৃষকসকলে বৰ্তমান যিটো অৱস্থাত পৰিছে, এতিয়া সাৰ দিব নোৱাৰে, খেতি বাতি নিশ্চয় নষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত আমি কৃষক ৰাইজে অৱশ্যে যথেষ্ট পৰিমাণে মানে দুৰ্ভোগত ভুগি আছোঁ। এতিয়া সাৰো ষ্টকত নাই বুলিয়ে আমাক কয় কিছু পৰিমাণে, যে সাৰ নাই। এতিয়া সাৰ আনিলেও হয়তো মানে 1000-1200 টকাৰ বিক্ৰী কৰাৰ এটা পৰিকল্পনা হৈছে। গতিকে এই সন্দৰ্ভত আমি অলপ দুখিত হৈছোঁ। আৰু ইয়াৰ যোগেদি আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত কিছু গুৰুত্ব আৰোপ কৰাৰ কাৰণে মই বিশেষ অনুৰোধ কৰিম। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে যি সময়ত কিন্তু কৃষি বিভাগে বাৰে বাৰে কৈ আহিছিল যে কৃষি বিভাগে সাৰ যি ৰাসায়নিক যিসকল সাৰৰ দোকানী আছে, সেই দোকানীসকলক তেওঁলোকৰ যি নীতি নিয়ম, সেই নীতি নিয়ম অনুসাৰে সাৰ বিক্ৰী কৰাৰ কথা কৈ আহিছে। কিন্তু তেনে প্ৰেক্ষাপটত কিন্তু আজিৰ সময়ত কিন্তু এই যিসকল খুচুৰা দোকানী আছে, এই খুচুৰা দোকানীসকলে কিন্তু এক প্ৰকাৰ
তাণ্ডৱ চলা বুলি এই মুহূৰ্তত ক'ব লাগিব, কৃষকৰ ওপৰত মাধমাৰ সদোৱা বুলি এই মুহূৰ্তত ক'ব লাগিব। কাৰণ কিয় যি সাৰ 500 টকাৰ যি বস্তাত 500 টকাকৈ ল'ব লগা আছিল, সেই সাৰ কিন্তু এতিয়া তেওঁলোকে বিক্ৰী কৰি আছে 1000ৰ পৰা 1200 টকাকৈ বিক্ৰী কৰি আছে। অৰ্থাৎ কলা বজাৰত তেওঁলোকে এই সাৰসমূহ বিক্ৰী কৰি আছে। এই ক্ষেত্ৰত কিন্তু যি কৃষি বিভাগ, গোৱালপাৰা জিলাৰ যি কৃষি বিভাগ, এই কৃষি বিভাগে কিন্তু আজিলৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে, আৰু যাৰ ফলত আজি এনেধৰণৰ প্ৰাগনিজৰ সন্মুখত আহি এইসকল কৃষকে এই যি তেওঁলোকৰ মনৰ ব্যাথা, যি তেওঁলোকৰ মনৰ আৱেগ, এই আৱেগখিনি তেওঁলোকে ইয়াৰ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই যি কৃষি বিভাগ, সেই কৃষি বিভাগক অনুৰোধ জনাইছে যাতে এই যি সমস্যা, এই কৃষকসকলৰ যি সাৰৰ যি সমস্যা, ইউৰিয়া সাৰৰ যি সমস্যা, এই সমস্যাটো যাতে উচিত তদন্ত কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰেই যেন এওঁলোকে দাবী জনাইছে।